এখন ধুনীয়া TLM যেটো ক্লাছ 1 আৰু 2 কাৰণে ব্যৱহাৰ কৰিব পৰা যাব। এটা দি আছে স্বৰবৰ্ণ আৰু স্বৰচিহ্ন ব্যৱহাৰ। এটা আউটকামছখিনি দিছে। আউটকামছখিনি হ'ল ছাত্ৰ-ছাত্ৰীয়ে স্বৰবৰ্ণৰ সৈতে চিনাকি হ'ব, ছাত্ৰ-ছাত্ৰীয়ে স্বৰচিহ্নৰ সৈতে চিনাকি হ'ব, ছাত্ৰ-ছাত্ৰীয়ে স্বৰবৰ্ণৰে আৰম্ভ হোৱা বিভিন্ন শব্দৰ লগত চিনাকি হ'ব পাৰিব, স্বৰবৰ্ণৰে আৰম্ভ হোৱা বিভিন্ন বস্তুৰ নাম শিকিব। এতিয়া প্ৰথম এটা বৰ্ণবিলাক দিয়া আছে। এতিয়া প্ৰথম বৰ্ণটো অ অমিতা, আম, হ্ৰস্বই ইটা, দীৰ্ঘই ঈগল, হ্ৰস্বউ উট, দীৰ্ঘউ ঊণ, ঋষি, এন্দুৰ, ঐৰাবত, ওলকবি, ঔটেঙা। এইখিনি হ'ল প্ৰথমতে বৰ্ণৰ লগত কিছু ছবি দিয়া আছে আৰু ছবিখিনি নাম তেওঁলোকে ক'ব পাৰিব। এতিয়া অবৰ্ণৰ চিহ্ন, আকাৰ, হ্ৰস্বইকাৰ, দীৰ্ঘইকাৰ, হ্ৰস্বৌকাৰ, দীৰ্ঘৌকাৰ, ঋকাৰ, একাৰ, ঐকাৰ, উকাৰ, ঔকাৰ। গতিকে এইখিনি আমি আকাৰ ইকাৰো জানিলোঁ। ইয়াৰ লগতে আমি বিভিন্ন বৰ্ণৰ লগত জড়িত হোৱা কিছুমান শব্দ আমি শিকিলোঁ। যেনে অমিতা, আম, ইটা, ঈগল, উট, ঊণ, ঋষি, এন্দুৰ, ঐৰাবত, ওলকবি, ঔটেঙা। গতিকে এইখিনি এটা ক্লাছৰুমত TLM হয়।